স্বাগতম জানাইছো মহিমাক এই মুহূৰ্তত লৈছো অৰুণোদয় হিতাধিকাৰী সকলৰ বাবে ডাঙৰ খবৰ আপুনিও নিৰ্বাচনৰ সময়ত অৰুণোদয় আঁচনিৰ বাবে আবেদন কৰিছিল নেকি যদি আপুনি নিৰ্বাচনৰ সময়ত অৰুণোদয় আঁচনিৰ বাবে আবেদন কৰিছিল তেন্তে আপুনিও অৰুণোদয় আঁচনিৰ ধন লাভ কৰিব ইয়াৰ উপৰি পুৰণা হিতাধিকাৰী সকল অৰ্থাৎ অৰুণোদয় আঁচনি লাভ কৰা পুৰণা হিতাধিকাৰী সকলৰ বাবে ডাঙৰ খবৰ আহি পৰিছে বহুতৰ নাম কৰ্তন হ'ব পাৰে অৰুণোদয় আঁচনিৰ পৰা মুখ্যমন্ত্ৰী গৰাকীয়ে মন্তব্য কৰিছে কাৰ নাম আচলতে অৰুণোদয় আঁচনিৰ পৰা কাটা যাব সেয়া সবিশেষ তথ্য দিয়াৰ চেষ্টা কৰিছো অৰুণোদয় আঁচনিক লৈ ঘোষণা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বৃহৎ ঘোষণা কৰিছে নিৰ্বাচনৰ সময়ত অৰুণোদয় প্ৰপত্ৰ পূৰণ কৰা সকলোৱে পাব অৰুণোদয় ধন আপুনি যদি নিৰ্বাচনৰ সময়ত প্ৰপত্ৰ পূৰণ কৰিছিল তেন্তে আপুনি অৰুণোদয় আঁচনিৰ ধন লাভ কৰিব প্ৰত্যেকটো বুথ কেন্দ্ৰত গঠন কৰিব তিনিজনীয়া কমিটি আৰু অভিভাৱক মন্ত্ৰীসকলে গঠন কৰিব কমিটি গঠন কৰি দিব 31 আগষ্টৰ ভিতৰত কমিটি গঠনৰ নিৰ্দেশ দিয়া হৈছে গতিকে অৰুণোদয় আঁচনিৰ সন্দৰ্ভত ডাঙৰ মন্তব্য মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বৃহৎ মন্তব্য কৰিছে প্ৰত্যেকটো বুথে নিৰ্বাচন কৰিব অৰুণোদয় হিতাধিকাৰী পুৰণা বহু হিতাধিকাৰীৰ নাম কৰ্তন কৰা হ'ব অৰুণোদয়ৰ পৰা পুৰণি বহু হিতাধিকাৰীৰ নামো কৰ্তন হ'ব তালিকাৰ পৰা গতিকে আপুনিও যদি পুৰণা হিতাধিকাৰী তেন্তে আপোনাৰ বাবে এই খবৰটো অতি জৰুৰী কাৰ নাম আচলতে কৰ্তন কৰা হ'ব সবিশেষ দিয়াৰ চেষ্টা কৰিছো বিদেশী বিজেপি দলৰ বিধায়িনী বৈঠকত ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অৰুণোদয় আঁচনিক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ মন্তব্য ঘৰত যদি গাড়ী আছে তেন্তে অৰুণোদয় আঁচনিৰ পৰা আপোনাৰ নাম কৰ্তন কৰা হ'ব চৰকাৰী চাকৰিয়াল যদি আপোনাৰ ঘৰত আছে তেন্তে অৰুণোদয় আঁচনিৰ পৰা আপোনাৰ নাম কৰ্তন কৰা হ'ব বহু পুৰণা হিতাধিকাৰীৰ নাম কৰ্তন কৰা হ'ব অৰুণোদয় আঁচনিৰ পৰা চৰকাৰী চাকৰিয়ালৰ ঘৰত অৰুণোদয় আঁচনি লাভ নকৰিব ইয়াৰ উপৰি আপুনি অৰুণোদয় আঁচনিৰ বাবে নিৰ্বাচনৰ সময়তে প্ৰপত্ৰ পূৰণ কৰিছিল নেকি যদি আপুনি নিৰ্বাচনৰ সময়ত প্ৰপত্ৰ পূৰণ কৰিছিল তেন্তে আপোনাৰ বাবে ভাল খবৰ আহি পৰিছে আপুনি লাভ কৰিব অৰুণোদয় আঁচনি ধন ইয়াৰ উপৰি পুৰণা হিতাধিকাৰী বহুতৰ নাম কৰ্তন কৰা হ'ব বুলি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মন্তব্য কৰিছে ঘোষণা কৰিছে যে পুৰণা বহু অৰুণোদয় হিতাধিকাৰীৰ নাম অৰুণোদয় আঁচনিৰ পৰা কৰ্তন কৰা হ'ব যিসকলৰ ঘৰত গাড়ী আছে গাড়ী থকা ব্যক্তিয়ে লাভ নকৰিব অৰুণোদয় আঁচনি ধন ইয়াৰ উপৰি ঘৰত যদি চৰকাৰী চাকৰিয়াল আছে তেন্তে অৰুণোদয় আঁচনিৰ পৰা কৰ্তন কৰা হ'ব তেওঁৰ নাম ইয়াৰ উপৰি বাৰ্ষিক আপোনাৰ ইনকাম চোৱা হ'ব বাৰ্ষিক আয় আপোনাৰ কিমান সেয়া চোৱা হ'ব ইয়াৰ ওপৰত নিৰ্ভৰ কৰিহে আপুনি অৰুণোদয় আঁচনি লাভ কৰিব গতিকে বহু গাঁৱে ভূঞে বা বহু গাঁও অঞ্চলতো দেখিবলৈ পোৱা যায় যে অৰুণোদয় আঁচনি ধন লাভ কৰি আছে বহু চাকৰিয়াল থকাৰ পিছতো অৰুণোদয় আঁচনি ধন লাভ কৰি আছে বুলি দীৰ্ঘ সময়ৰ পৰা অভিযোগ কৰি আহিছে বহু লোকে গতিকে এতিয়া কিন্তু বহুতৰ নাম কৰ্তন কৰা হ'ব অৰুণোদয় আঁচনিৰ পৰা আপুনি আপোনাৰ ঘৰতো যদি গাড়ী আছে তেন্তে আপোনাৰ নাম কৰ্তন কৰা হ'ব চৰকাৰী চাকৰিয়াল আছে তেন্তে অৰুণোদয় আঁচনিৰ পৰা নাম কৰ্তন কৰা হ'ব ইয়াৰ উপৰি বাৰ্ষিক আয় চোৱা হ'ব 4 লাখৰ ওপৰত যদি আপোনাৰ বাৰ্ষিক আয় আছে বাৰ্ষিক আয় চাইহে আপোনাক অৰুণোদয় আঁচনি দিয়া হ'ব গতিকে 31 আগষ্টৰ ভিতৰত কমিটি গঠনৰ নিৰ্দেশ দিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অৰুণোদয় আঁচনিৰ সন্দৰ্ভত ডাঙৰ মন্তব্য আহি পৰিছে ডাঙৰ ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আপুনি অৰুণোদয় আঁচনিৰ বাবে কেতিয়া প্ৰপত্ৰ পূৰণ কৰিছিল আপুনি নিৰ্বাচনৰ সময়ত প্ৰপত্ৰ পূৰণ কৰিছিল নেকি অৰুণোদয় আঁচনিৰ বাবে নিৰ্বাচনৰ সময়ত যদি আপুনি প্ৰপত্ৰ পূৰণ কৰিছিল তেন্তে আপোনাৰ বাবে ভাল খবৰ আপুনি লাভ কৰিব অৰুণোদয় আঁচনিৰ ধন শীঘ্ৰেই আপুনি লাভ কৰিব মুখ্যমন্ত্ৰীগৰাকীয়ে ইতিমধ্যে মন্তব্য কৰিছে যে বিজেপি দলৰ বিধায়িনী বৈঠকত ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অৰুণোদয় আঁচনিলৈ মুখ্যমন্ত্ৰী ডাঙৰ ঘোষণা মুখ্যমন্ত্ৰীগৰাকীয়ে বৃহৎ ঘোষণা কৰিছে অৰুণোদয় আঁচনিৰ সন্দৰ্ভত প্ৰত্যেকেই কিন্তু অৰুণোদয় আঁচনি লাভ নকৰিব নিৰ্বাচনৰ সময়ত অৰুণোদয় প্ৰপত্ৰ পূৰণ কৰা সকলে পাব ধন আপুনি নিৰ্বাচনৰ সময়ত প্ৰপত্ৰ পূৰণ কৰিছিল নেকি আপুনি মনত পেলাওক আপুনি প্ৰপত্ৰ কেতিয়া পূৰণ কৰিছিল অৰুণোদয় আঁচনিৰ বাবে প্ৰপত্ৰ কেতিয়া পূৰণ কৰিছিল সেই দিন আপুনি মনত পেলাওক যদি আপুনি নিৰ্বাচনৰ সময়ত প্ৰপত্ৰ পূৰণ কৰিছিল তেন্তে আপুনি অৰুণোদয় আঁচনি ধন লাভ কৰিব মাত্ৰ কেইদিনমানৰ পিছতে আপুনি লাভ কৰিব অৰুণোদয় আঁচনি ধন যদি আপুনি নিৰ্বাচনৰ সময়ত প্ৰপত্ৰ পূৰণ কৰিছিল নতুনকৈ বহু লোকে অৰুণোদয় আঁচনি ধন পাব বুলি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছে বহু লাখ লাখ মহিলাই লাভ কৰিব নতুনকৈ অৰুণোদয় আঁচনি ধন ইয়াৰ উপৰি বহু পুৰণা হিতাধিকাৰীৰ নাম কিন্তু কৰ্তন কৰা হ'ব অৰুণোদয় আঁচনিৰ পৰা বহু পুৰণা হিতাধিকাৰীৰ নাম কৰ্তন কৰা হ'ব যিসকল আচলতে প্ৰকৃত হিতাধিকাৰী তেওঁলোকেহে অৰুণোদয় আঁচনি ধন লাভ কৰিব আপুনি যদি প্ৰকৃত হিতাধিকাৰী হয় অৰুণোদয় তেন্তে আপুনি অৰুণোদয় আঁচনি লাভ কৰিব যদি আপুনি প্ৰকৃত হিতাধিকাৰী নহয় অৰুণোদয় আঁচনি তেন্তে কিন্তু আপুনি অৰুণোদয় আঁচনি ধন লাভ নকৰিব মুখ্যমন্ত্ৰীগৰাকীয়ে মন্তব্য কৰিছে যে পুৰণা বহু হিতাধিকাৰীৰ নাম কৰ্তন কৰা হ'ব যিসকলে আচলতে অৰুণোদয় আঁচনিৰ প্ৰকৃত হিতাধিকাৰী নহয় নোহোৱাৰ উপৰিও তেওঁলোকে অৰুণোদয় আঁচনি ধন লাভ কৰি আছে তেওঁলোকৰ নাম কৰ্তন কৰা হ'ব বুলি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মন্তব্য কৰিছে আৰু নতুনকৈ বহু হিতাধিকাৰীৰ নাম সন্নিৱিষ্ট হ'ব অৰুণোদয় আঁচনিত বহু হিতাধিকাৰীয়ে অৰুণোদয় আঁচনিৰ ধন লাভ কৰিব আচলতে প্ৰকৃত হিতাধিকাৰীয়ে অৰুণোদয় আঁচনিৰ ধন লাভ কৰিব আৰু যিসকলে প্ৰকৃত হিতাধিকাৰী নহয় সেইসকলে কিন্তু অৰুণোদয় আঁচনিৰ ধন লাভ নকৰিব যদি আপোনাৰ ঘৰত বাহন আছে তেন্তে আপুনি লাভ নকৰিব অৰুণোদয় আঁচনি ধন গাড়ী থকা মহিলাই বা গাড়ী থকা পৰিয়ালৰ মহিলাই লাভ নকৰিব অৰুণোদয় আঁচনি ধন চৰকাৰী যদি চাকৰিয়াল আছে ঘৰত তেন্তে অৰুণোদয় আঁচনি ধন লাভ নকৰিব গতিকে চালি চোৱা হ'ব আপোনাৰ ঘৰৰ পৰিস্থিতি চোৱা হ'ব বাৰ্ষিক আয় চোৱা হ'ব পুৰণি বহু হিতাধিকাৰীৰ নাম কৰ্তন কৰা হ'ব তালিকাৰ পৰা সকলো চাই চিতি পুৰণা হিতাধিকাৰীৰ নাম কৰ্তন কৰা হ'ব বুলি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মন্তব্য কৰিছে পুৰণা হিতাধিকাৰীসকলক যদি আমি পৰিৱৰ্তন কৰিব লাগে সেই অধিকাৰো আমাৰ লগত থাকিব
পুৰণাকো আমি পৰিৱৰ্তন কৰিব পাৰিম, আমি নতুনকো দিব পাৰিম। মাত্ৰ মানুহজনে আমাৰ মানদণ্ডৰ ভিতৰত পৰিয়ালটো থাকিব লাগে। কাৰোবাৰ ঘৰত গাড়ী আছে, কাৰোবাৰ ঘৰত চাকৰি আছে, তাক আমি এই ধৰণৰ বিশেষ সুবিধা দিয়াৰ প্ৰয়োজন নাই। অৰুণোদয় আঁচনি প্ৰত্যেকটো সমষ্টিটোৰ আকাৰ আৰু প্ৰকাৰ চাই আমি 15,000কৈ প্ৰত্যেকটো সমষ্টিত অতিৰিক্ত হিতাধিকাৰী দিয়াৰ বাবে আমি সিদ্ধান্ত গ্ৰহণ কৰিছো। আগত আমাৰ 21,000 ফেমিলি আছিল, এতিয়া আমি আৰু 15,000কৈ ফেমিলি আমি একোটা সমষ্টিত লৈ আহিম। 35,000 36,000 ফেমিলিক আমি সুবিধা দিব পাৰিম। ইমান ডাঙৰ আঁচনি আজি কোনেও কৰিব পৰা নাই। মই গৌৰৱ অনুভৱ কৰো মধ্যপ্ৰদেশৰ লাডলি বেহেনা, ছত্তীশগড়ৰ মহতাৰী বন্দনা, ঝাৰখণ্ডৰ মাই, মহাৰাষ্ট্ৰৰ নতুন আঁচনি, কৰ্ণাটকৰ নতুন আঁচনি, সকলোৱে এই অৰুণোদয়ৰ পৰা প্ৰেৰণা লৈ নতুন নিজৰ ৰাজ্যত আজি ৰূপায়ণ কৰিছে। পূৰ্ব ভাৰতেও ৰাষ্ট্ৰীয় মানদণ্ড নিৰ্মাণ কৰিব পাৰে, তাক আজি আমি প্ৰমাণ কৰিছো। অৰুণোদয় আঁচনিৰ পুৰণা হিতাধিকাৰীসকলক যদি আমি পৰিৱৰ্তন কৰিব লাগে, সেই অধিকাৰো আমাৰ লগত থাকিব। পুৰণাকো আমি পৰিৱৰ্তন কৰিব পাৰিম, আমি নতুনকো দিব পাৰিম। মাত্ৰ মানুহজনে আমাৰ মানদণ্ডৰ ভিতৰত পৰিয়ালটো থাকিব লাগে। কাৰোবাৰ ঘৰত গাড়ী আছে, কাৰোবাৰ ঘৰত চাকৰি আছে, তাক আমি এই ধৰণৰ বিশেষ সুবিধা দিয়াৰ প্ৰয়োজন নাই। অৰুণোদয় আঁচনি প্ৰত্যেকটো সমষ্টিটোৰ আকাৰ আৰু প্ৰকাৰ চাই আমি 15,000কৈ প্ৰত্যেকটো সমষ্টিত অতিৰিক্ত হিতাধিকাৰী দিয়াৰ বাবে আমি সিদ্ধান্ত গ্ৰহণ কৰিছো। আগত আমাৰ 21,000 ফেমিলি আছিল, এতিয়া আমি আৰু 15,000কৈ ফেমিলি আমি একোটা সমষ্টিত লৈ আহিম। 35,000 36,000 ফেমিলিক আমি সুবিধা দিব পাৰিম। ইমান ডাঙৰ আঁচনি আজি কোনেও কৰিব পৰা নাই। মই গৌৰৱ অনুভৱ কৰো মধ্যপ্ৰদেশৰ লাডলি বেহেনা, ছত্তীশগড়ৰ মহতাৰী বন্দনা, ঝাৰখণ্ডৰ মাই, মহাৰাষ্ট্ৰৰ নতুন আঁচনি, কৰ্ণাটকৰ নতুন আঁচনি, সকলোৱে এই অৰুণোদয়ৰ পৰা প্ৰেৰণা লৈ নতুন নিজৰ ৰাজ্যত আজি ৰূপায়ণ কৰিছে। পূৰ্ব ভাৰতেও ৰাষ্ট্ৰীয় মানদণ্ড নিৰ্মাণ কৰিব পাৰে, তাক আজি আমি প্ৰমাণ কৰিছো। অৰুণোদয় আঁচনিৰ পুৰণা হিতাধিকাৰীসকলক যদি আমি পৰিৱৰ্তন কৰিব লাগে, সেই অধিকাৰো আমাৰ লগত থাকিব। পুৰণাকো আমি পৰিৱৰ্তন কৰিব পাৰিম, আমি নতুনকো দিব পাৰিম। মাত্ৰ মানুহজনে আমাৰ মানদণ্ডৰ ভিতৰত পৰিয়ালটো থাকিব লাগে। কাৰোবাৰ ঘৰত গাড়ী আছে, কাৰোবাৰ ঘৰত চাকৰি আছে, তাক আমি এই ধৰণৰ বিশেষ সুবিধা দিয়াৰ প্ৰয়োজন নাই। অৰুণোদয় আঁচনি প্ৰত্যেকটো সমষ্টিটোৰ আকাৰ আৰু প্ৰকাৰ চাই আমি 15,000কৈ প্ৰত্যেকটো সমষ্টিত অতিৰিক্ত হিতাধিকাৰী দিয়াৰ বাবে আমি সিদ্ধান্ত গ্ৰহণ কৰিছো। আগত আমাৰ 21,000 ফেমিলি আছিল, এতিয়া আমি আৰু 15,000কৈ ফেমিলি আমি একোটা সমষ্টিত লৈ আহিম। 35,000 36,000 ফেমিলিক আমি সুবিধা দিব পাৰিম। ইমান ডাঙৰ আঁচনি আজি কোনেও কৰিব পৰা নাই। মই গৌৰৱ অনুভৱ কৰো মধ্যপ্ৰদেশৰ লাডলি বেহেনা, ছত্তীশগড়ৰ মহতাৰী বন্দনা, ঝাৰখণ্ডৰ মাই, মহাৰাষ্ট্ৰৰ নতুন আঁচনি, কৰ্ণাটকৰ নতুন আঁচনি, সকলোৱে এই অৰুণোদয়ৰ পৰা প্ৰেৰণা লৈ নতুন নিজৰ ৰাজ্যত আজি ৰূপায়ণ কৰিছে।